এইটো ভিডিঅ'ত আমি ভাৰতৰ যি প্ৰমুখ মাউণ্টেইন পাছেছ আছে সেই পাছেছসমূহৰ বিষয়ে চাম আৰু এইটো আমি দুটা পাৰ্টত বনাম। এটা পাৰ্টত কেৱল মাত্ৰ ট্ৰিকৰ সহায়ত আমি মাউণ্টেইন পাছেছবিলাক মনত থ'ম আৰু ছেকেণ্ড যিটো পাৰ্ট সেইটোত আমি MCQ লৈ আহিম। ঠিক আছে, আৰু চেষ্টা কৰিম আগৰ ভিডিঅ'টোৰ দৰে যেনেকৈ আমি ইণ্ডাছ ৰিভাৰ ছিষ্টেম এনিমেশ্যনৰ সহায়ত বুজিবলৈ চেষ্টা কৰিছিলোঁ, ঠিক সেইদৰে ইয়াতো অলপ মেপৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। আৰু মেপৰ সহায়ত বুজিবলৈ চেষ্টা কিয় কৰিম, কাৰণ যদি আমি মেপৰ সহায়ত বুজো তেতিয়াহ'লে কি হয়, প্ৰথম কথা আমাৰ মেপো মুখস্থ হৈ যায় আৰু কিবা এটা আইডিয়া এটা পোৱা যায় যে কোনবোৰ মাউণ্টেইন পাছ, কোনকেইটা মাউণ্টেইন পাছ কোন কোন ষ্টেটত আছে, কোনফালে আছে। গতিকে দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল মাউণ্টেইন পাছেছ আচলতে হয় কি, মাউণ্টেইন পাছেছ হৈছে যাক নেকি আমি অসমীয়াত গিৰিপথ বুলি কওঁ, হয় নাই? পাহাৰৰ মাজত থকা যিসমূহ পথ হয় অহা যোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এটা পাহাৰৰ পৰা আন এটা পাহাৰত যাবলৈ বা এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যাবলৈ যি পাহাৰৰ মাজেদি যোৱা হয়, যিবিলাক পথ লোৱা হয়, সেই পথবিলাকেই হৈছে মাউণ্টেইন পাছ। এতিয়া মাউণ্টেইন পাছ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ভাৰতৰ কোন কোন অঞ্চলত বেছিকৈ দেখিবলৈ পাওঁ? বিশেষকৈ হিমালয়ান ৰিজনত বেছি আছে। হিমালয়ান ৰিজন বুলি ক'লে কোন কেইখন ষ্টেট হ'ব? যেনেকৈ আমি লাডাখত মাউণ্টেইন পাছেছ বেছি দেখিবলৈ পাম আৰু লাডাখত আটাইতকৈ বেছি মাউণ্টেইন পাছেছ আছে, যাৰ কাৰণে নেকি লাডাখক লেণ্ড অফ পাছেছ বুলিও কোৱা হয়। ঠিক আছে, এইটো নৰ্থ ইণ্ডিয়াত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে লাডাখ বা হিমালয়ান ৰিজনত যদি আমি ক'বলৈ যাওঁ ক'ত ক'ত পাম? লাডাখত দেখিবলৈ পাম, জম্মু এণ্ড কাশ্মীৰত দেখিবলৈ পাম, হিমাচল প্ৰদেশত আছে, উত্তৰাখণ্ডত আছে, আমাৰ নৰ্থ ইষ্টৰ ছিকিমত আছে আৰু অৰুণাচল প্ৰদেশত আছে। যদি আমি নৰ্থৰ বুলি ক'বলৈ যাওঁ বা হিমালয়ান পাছেছৰ কথা ক'বলৈ যাওঁ, ক'ত ক'ত? লাডাখ, জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশ। অ'কে, তাৰপিছত চেণ্ট্ৰেল ইণ্ডিয়াৰ ভিতৰত মধ্য ভাৰতৰ ভিতৰত মধ্যপ্ৰদেশত আছে আৰু ৰাজস্থানত আছে মাউণ্টেইন পাছেছ। আৰু ৱেষ্টাৰ্ণ ঘাটত আমি কিছুমান মাউণ্টেইন পাছেছ দেখিবলৈ পাওঁ। ৱেষ্টাৰ্ণ ঘাটৰ কোনকেইখন ৰাজ্যত? মহাৰাষ্ট্ৰত আমি দেখিবলৈ পাম, কেৰেলা আৰু তামিলনাডু। তামিলনাডু যদিও ৱেষ্টাৰ্ণ ঘাটত নহয়, কিন্তু কেৰেলা আৰু তামিলনাডু বৰ্ডাৰত আমি মাউণ্টেইন পাছেছ দেখিবলৈ পাওঁ। ঠিক আছে, তাৰপিছত যিহেতু নেকি আমি ট্ৰিকৰ সহায়ত শিকিম মাউণ্টেইন পাছেছবিলাক, গতিকে কেইটামান অকল কথা মনত থ'ব লাগিব এজ এ কি ৱৰ্ডছ। এইখিনি মেডিচিন হিচাপে বুলি ধৰি ল'ব পাৰোঁ যিহেতু আমি ট্ৰিক ইউজ কৰিম। গতিকে কেইটামান বিশেষ শব্দ আমি মনত থ'ব লাগিব। শব্দ বুলি ক'লে আচলতে তিনিজনী ছোৱালীৰ নাম মনত থ'ব লাগিব। অৰুণাচলৰ ছোৱালীজনীৰ নাম হ'ব অৰুণা দিদি। অৰুণাচলৰ ছোৱালীজনী কোন? অৰুণা দিদি। অ'কে, লাডাখৰ যিজনী ছোৱালী সেইজনী হৈছে জজি, আৰু উত্তৰাখণ্ডৰ ছোৱালীজনীৰ নাম হৈছে মামুনি মালি। কেনেকৈনো আমি এপ্লাই কৰিম এইকেইটা ট্ৰিকত, সেইটো আমি লাহে লাহে বুজি পাম। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰথমতে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ চাই লওঁ। আমি ষ্টেট ৱাইজ চাম মাউণ্টেইন পাছেছবিলাক। প্ৰথমতে আমি হিমালয়ান ৰিজনৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ বিষয়ে চাই লওঁ। নৰ্থ ইষ্টাৰ্ণ ষ্টেটত কোনকেইখন ষ্টেটত আছে? বিশেষকৈ ছিকিম আৰু অৰুণাচল প্ৰদেশ। ছিকিম আৰু অৰুণাচল প্ৰদেশত আছে। অৰুণাচল প্ৰদেশত কি কি মাউণ্টেইন পাছেছ আছে? প্ৰমুখ যিকেইটা মাউণ্টেইন পাছ সেইকেইটা লোৱা হৈছে। প্ৰথম হৈছে বমডিলা, ভূটানৰ লগত সংযুক্ত। কোনটো মাউণ্টেইন পাছ কোনখন ৰাজ্যৰ লগত বা কোনখন দেশৰ লগত সংযুক্ত সেইটো পৰীক্ষাত আহে, গতিকে লগতে যিখিনি ৰাজ্য বা যি দেশৰ নাম আছে সেইখিনি মনত থবা। বমডিলা হৈছে ভূটানৰ লগত, য়াংগিয়াপ পাছ হৈছে তিব্বতৰ লগত, তাৰপিছত দিহাংলা ম্যানমাৰৰ লগত। বিশেষকৈ অৰুণাচল প্ৰদেশ যদি আমি ক'বলৈ যাওঁ, ভূটান আৰু তিব্বতৰ লগত কমেই আছে, বেছি আছে ম্যানমাৰৰ লগত। ভূটানৰ লগত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে বমডিলা পাছ, তিব্বতৰ লগত য়াংগিয়াপ পাছ, আৰু বাকী ম্যানমাৰৰ লগত আছে কি কি? দিহাংলা ম্যানমাৰৰ লগত, ডিফু পাছ আছে ম্যানমাৰৰ লগত, তাৰপিছত কুমজুৱাং পাছ আছে ম্যানমাৰৰ লগত, চাংকান পাছ আছে ম্যানমাৰৰ লগত, পাংচাও পাছ, লেখাপানী পাছ আৰু পাংগাম পাছ। পাংগাম পাছ। অ'কে, গতিকে অৰুণাচল প্ৰদেশত কি কি? বমডিলা আছে ভূটানৰ লগত, য়াংগিয়াপ তিব্বতৰ লগত, দিহাং, ডিফু, কুমজুৱাং, তাৰপিছত পাংচাও, লেখাপানী, এইফালে চাংকান আৰু পাংগান পাছ আছে ম্যানমাৰৰ লগত। এতিয়া অৰুণাচলৰ যি মাউণ্টেইন পাছেছ আছে আমি কেনেকৈনো মনত থ'ম ট্ৰিকৰ সহায়ত, এইটো আমি চাই লওঁ। প্ৰথম কথা হ'ল অৰুণাচল প্ৰদেশ শব্দটোৰ পৰা কি ল'ম? আমি শব্দটোৰ পৰা ল'ম এ আৰু পি ল'ম। অৰুণাচল প্ৰদেশ, আমি যেনেকৈ হিমাচল প্ৰদেশক HP বুলি কওঁ, হয় নাই? HP, তেনেকৈ অৰুণাচল প্ৰদেশক AP। অন্ধ্ৰপ্ৰদেশ বুলি কনফিউজ নহবা, AP অৰুণাচল প্ৰদেশ। AP মানে এনেকুৱা এটা মাউণ্টেইন পাছ আছে যি মাউণ্টেইন পাছৰ নামত এ শব্দটো আছে বা আপ
প্ৰনাউন্সিয়েশ্যন হ'ব মানে উচ্চাৰণটো অলপ শুনিবলৈ আপৰ দৰে যেনেকৈ য়াংগ্যাপ কোনটো য়াংগ্যাপ পাছ অৰ্থাৎ ইয়াতো য়াং আপ আছে এপি ইয়াতো এপি আছে য়াংগ্যাপ ঠিক আছে উচ্চাৰণটো অৰুণাচল প্ৰদেশক আমি আপ হিচাপে ল'লো এপি আপ আৰু উচ্চাৰণটো য়াংগ্যাপ প্ৰায় মিলে হয়নে য়াংগ্যাপ গতিকে য়াংগ্যাপ গ'ল বাকী থাকিলে কেইখন বমডিলা ডিফু চাংকান দিহাং কুমজুৱাং পানগান তাৰপিছত পাংচাও আৰু লেখাপানী এতিয়া অৰুণাচলৰ যিজনী ছোৱালী আছিলে ছোৱালীজনীৰ নাম কি কৈছিলো মনত আছেনে অৰুণা দিদি আছিলে গতিকে মই ইয়াত লিখিছো মাই অৰুণা দিদি মাই কিয় লৈছো মাই সেইকাৰণে লৈছো কাৰণ যাতে আমাৰ মনত থাকে মাইৰ পৰা ম্যানমাৰ অৰ্থাৎ এতিয়া আমি যি কেইটা মাউণ্টেইন পাছেছ চাম গোটেইকেইটা মাউণ্টেইন পাছেছ ম্যানমাৰৰ লগত সংযুক্ত গতিকে মাই লোৱা হৈছে অৰুণা মানে অৰুণাচল প্ৰদেশ আৰু দিদিৰে কি হ'ব এটা হৈছে ডিফু পাছ আৰু এটা হৈছে দিহাংলা পাছ দুইটা ডি আইৰে আৰম্ভ হৈছে গতিকে বেলেগ আৰু ডি আইৰে আৰম্ভ হোৱা পাছেছ আছে নেকি মেজৰ পাছেছ বিলাক নাই অৰুণাচল প্ৰদেশৰ দুটা পাছ আছে যি নেকি ডি আইৰে আৰম্ভ হৈছে বেলেগ আৰু ক'তো কনফিউজ হ'ব নালাগে যে ডি আইৰে বেলেগো থাকিব পাৰে বেলেগ অঞ্চলত বা বেলেগ ষ্টেটত প্ৰমুখ পাছেছ বিলাকৰ ভিতৰত নাই মানে সৰু সুৰা মাউণ্টেইন পাছেছ বহুত আছে কিন্তু পৰীক্ষাৰ ফালৰ পৰা যিখিনি নেকি গুৰুত্বপূৰ্ণ মাউণ্টেইন পাছ সেইখিনি আহে গতিকে মই অৰুণা দিদি হ'ল অৰুণা দিদিৰ পৰা ডিফু আৰু দিহাং হ'ল এতিয়া সেন্টেন্সটো যদি আমি সম্পূৰ্ণ কৰোঁ মই অৰুণা দিদি আমি এনেকৈ ক'ব পাৰোঁ লাইকছ পানী পানী গান পানী পানী চং এটা আছিলে নহয় পানী পানী চং গতিকে সেন্টেন্সটো বনাবলৈহে লাইকছ পানী পানী গান লোৱা হৈছে মই অৰুণা দিদি লাইকছ কোনটো গান ভাল পায় পানী পানী গান পানী পানী কিয় লোৱা হৈছে পানীৰ পৰা পাংচাও লেখা পানী আৰু পানগান গানৰ পৰা গান পানগান ঠিক আছে গতিকে পানী পানীৰ পৰা পাংচাও লেখা পানী পানগান গতিকে এতিয়া আৰু কেইটা থাকিলে তিনিটা থাকিলে বমডিলা চাংকান পাছ আৰু কুমজাং বমডিলাটো মনত থবই লাগে কাৰণ বমডিলাটো কি হয় খুবেই গুৰুত্বপূৰ্ণ ভূটানৰ লগত সংযুক্ত চাংকান আৰু কুমজাং থাকি গ'ল তো হ'লেও আমি কি কৰিব পাৰোঁ কেবিচি হিচাপে ল'ব পাৰোঁ কোন বনেগা কৰোৰপতি নহয় কে ফৰ কুৱামজাং বি ফৰ বমডিলা আৰু চি ফৰ চাংকান পাছ অ'কে ম্যানমাৰৰ লগত সংযুক্ত গতিকে অৰুণাচল প্ৰদেশৰ হৈ গ'ল তাৰপিছত আহিলে ছিকিমৰ মূলতঃ তিনিটা মাউণ্টেইন পাছেছ গুৰুত্বপূৰ্ণ নাকুলা নাথুলা আৰু জেলেপলা অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ না জে বা নানাজি হিন্দীত যদি আমি ক'ব বিচাৰোঁ নানাজি এইজন হৈছে আমাৰ নানাজি নাৰে নাকুলা নাৰে নাথুলা আৰু জিৰে অলপ যদি আমি বেলেগ ধৰণে অলপ পঢ়োঁ জেলেপলা নানাজি নাথুলা নাকুলা জেলেপলা অ'কে আৰু যদি ট্ৰিক দৰকাৰ নহয় তিনিটা আছেহে মাউণ্টেইন পাছ মনত এনেও থাকিব নাথুলা নাকুলা জেলেপলা অ'কে তাৰপিছত আমি লাডাখত চাইলোঁ আমি নৰ্থ ইষ্টৰ চালোঁ এতিয়া আমি লাডাখত চাইলোঁ লাডাখৰ প্ৰথম কথা হ'ল লাডাখক লেণ্ড অফ পাছেছ বুলি কোৱা হয় কাৰণ ইমানেই পাছেছ আছে চাৰিওফালে মাউণ্টেইন পাছেছে আছে লাডাখৰ যিকেইটা মাউণ্টেইন পাছেছ প্ৰমুখ মানে মূল মাউণ্টেইন পাছেছ কোনকেইটা ইমিছলা উমলিংলা চাংলা পেঞ্চিলা তাৰপিছত লানাকলা ৱাৰাটাক পাছ যাক নেকি কাৰাকোৰাম পাছ বুলিও কোৱা হয় আগহিল খুঞ্জেৰা পাৰপিক মিনটাকা খাইডুংলা জজিলা আৰু ফটুলা জজিলাটো খুবেই গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন পৰীক্ষাত আহে জজিলা এই যে লা শব্দটো আচলতে লা মিনিংটো কি লাডাখৰ ভাষাত মাউণ্টেইন পাছকে কি কোৱা হয় লা বুলি কয় লাডাখৰ ভাষাত এইটো যি মাউণ্টেইন পাছেছ সেই মাউণ্টেইন পাছেছক কি কোৱা হয় লা বুলি কোৱা হয় এইকেইটা প্ৰমুখ আছে লাডাখত এতিয়া আমি ট্ৰিকৰ হৈ চাওঁ প্ৰথম কথা হৈছে লাডাখ যিটো শব্দ আছে সেই শব্দটোক যদি আমি ব্ৰেকআপ কৰোঁ অলপ তেতিয়াহ'লে আমি লা দা খ বুলি পঢ়িব পাৰিম ব্ৰেকআপ মানে কি অলপ আমি চিলেবল যিটো এইটো অলপ সলনি কৰিছোঁ লাডাখ একেলগে নপঢ়ি আমি ভাঙি পঢ়িছোঁ লা দা খ অৰ্থাৎ লা আছে লাৰে এটা মাউণ্টেইন পাছ তাত আছে লানাকলা লানাকলা কেএইচ আছে কেএইচৰ দুটা মাউণ্টেইন পাছেছ আছে তাত এটা হৈছে খুঞ্জেৰাপ এটা হৈছে খাইডুংলা খুঞ্জেৰাপ আৰু খাইডুংলা গতিকে তিনিটা হৈ গ'ল লানাকলা খুঞ্জেৰাপ আৰু খাইডুংলা বাকী কি আছে ইমিছলা উমলিংলা পেঞ্চিলা ৱাৰাটাক পাছ চাংলা আগহিল পাৰপিক মিনটাকা জজিলা আৰু ফটুলা এইকেইটা এই লাডাখক কি বুলি কোৱা হয়
ল্যান্ড অফ পাসেস বুলি কোৱা হয়। ল্যান্ড অফ পাসেস বুলি কিয় কোৱা হয়, কাৰণ তাত বহুত পাসেস আছে। আটাইতকৈ বেছি যদি মাউণ্টেইন পাসেস আছে তেতিয়াহ'লে ক'ত আছে, লাডাখত আছে। যেহেতু আটাইতকৈ বেছি আছে গতিকে মাউণ্টেইন পাসেছৰ ক্ষেত্ৰত আটাইতকৈ আগত কোনখন ষ্টেট আছে, আটাইতকৈ আগত বুলি ক'লে কোনখন ষ্টেট, লাডাখ। মাউণ্টেইন পাসেছৰ ক্ষেত্ৰত আটাইতকৈ আগত আছে লাডাখ, আগত লাডাখ, আগতৰ পৰা আগহিল। ল্যান্ড অফ পাসেছ বুলি কয়, ল্যান্ড অফ পাসেছ। গতিকে আটাইতকৈ আগত কোনখন ষ্টেট থাকিব, লাডাখ থাকিব। আৰু আগত থাকিব কাৰণ তাত পাসেছ বেছি আছে, আৰু আগহিল পাছো তাত আছে। অ'কে, আগহিল পাছো তাত আছে। এতিয়া থাকিলে কি, ইমিছলা, উমলিংলা, পেনচিলা, কোৱাৰাটাগলা, চাংলা, পাৰ্পিক পাছ, মিনটাকা পাছ, জজিলা আৰু ফটোলা, এইকেইখন আছে। লাডাখৰ এজনী ছোৱালীৰ নাম কৈছিলো কি, মনত আছে নে, জজি বুলি কৈছিলো। লাডাখৰ ছোৱালীজনী জজি। জজি এতিয়া ফুৰিবলৈ গুচি গ'ল বেলেগ ঠাইত, আৰু তাৰ কাৰণে মই কৈ আছো কি, আই মিছ ইউ জজি বুলি। যেহেতু ফুৰিবলৈ গ'ল বেলেগ ঠাইত গতিকে আমি কি কৈছো, আই মিছ ইউ জজি। এই আই মিছৰ পৰা এটা মাউণ্টেইন পাছেছ আহিব, আই মিছ ইউৰ পৰা উমলিংলা, আৰু উমলিংলা মাউণ্টেইন পাছ আটাইতকৈ হায়েষ্ট মটৰেবল পাছ হয়, অৰ্থাৎ আমি তাত যাব পৰা হয়, মটৰেবল পাছ। অ'কে, গতিকে আই মিছৰ পৰা আই মিছ বা ইমিছ, ইউৰ পৰা উমলিংলা, আৰু জজি হৈছে ছোৱালীজনীৰ নাম জজিলা। আই মিছ ইউ জজিৰ পৰা আই মিছলা, উমলিংলা, জজিলা। এতিয়া থাকিলে কেইখন, পেনচিলা, কোৱাৰাটাক, চাংলা, পাৰ্পিক, মিনটাকা আৰু ফটোলা, এইকেইখন থাকিলে। এতিয়া অন্য এটা আমি চিনাৰী ক্ৰিয়েট কৰিব পাৰো যে আমি লাডাখত ফুৰিব গৈছো, আৰু তাত কি কৰিছে, বৰ ধুনীয়া চিনাৰী নহয় জানো, চিনাৰী ধুনীয়া, গতিকে তাত কি কৰা হয়, ফটো তুলি আছে চবে। লাডাখত গৈছো, লাডাখত যোৱাৰ পিছত কি হৈছে, তাত ফটো তুলি আছে, ঠিক আছে, ফটো তুলি আছে, আৰু সুধিছে যে ফটো তুলিম নেকি। তেতিয়া আমি কি সুধিছো কুৱেশ্যনটো তেওঁলোকক, যে পাৰ পিক কিমান ল'ব, ফটো কিমান টকা ল'ব, পাৰ পিক কিমান টকা ল'ব যদি আমি ফটো তোলো। পাৰ পিক কিমান টকা ল'ব যদি আমি কওঁ, তেতিয়াহ'লে কি কৰিম, পাৰ পিকৰ পৰা ফটো প্ৰাইচ পাৰ পিক কিমান টকা, তেওঁলোকে ক'লে 50 টকা, বা সিমানখিনি আমি যদি ইয়াত নাচাওঁ 50টো উঠাই দিলে একো কথা নাই, ফটো প্ৰাইচ পাৰ পিক কিমান টকা, 50 টকা। এই ফটোৰ পৰা ফটোলা, পাৰ পিকৰ পৰা পাৰ পিক পাছ বুলি তাত ডাইৰেক্ট আছেই, ঠিক আছে। 50ৰ পৰা আমি অলপ যদি বেলেগ ধৰণে পঢ়ো, পেঞ্চিল আৰু চাংলা, 50ৰ পৰা পেঞ্চি আৰু চাংলা চাহটো যিটো 50 চাংলা, তেনেকে, বা মুখস্থ কৰি থৈ দিবা, ইমানখিনি হ'ল, এটা দুটাটো মুখস্থ কৰিবই লাগিব, চবতে ট্ৰিক ইউজ কৰিব লাগিব বুলি কথা নাই। ফটোলা, পাৰ্পিক হ'ল, পেঞ্চিলা, চাংলা, কিমান টকা, টকাৰ পৰা মিনটাকা, মিলি আছে, কিমান টকা, মিনটাকা। অ'কে, গতিকে লাডাখৰ পৰা কি হ'ব, যদি আমি যাওঁ ফটো তুলিবলৈ, পাৰ্পিক কিমান টকা বুলি সুধিম, পাৰ্পিকৰ পৰা পাৰ্পিক পাছ কিমান টকা হ'লে মিনটাকা পাছ, আৰু ফটোৰ পৰা ফটোলা। বাকী থাকিলে কোৱাৰাটাক পাছ, কোৱাৰাটাক আৰু এইটো কাৰাকোৰাম ৰেঞ্জ আৰু লাডাখ ৰেঞ্জ ওচৰা ওচৰি আছে, এইটো মনত থৈ দিলে হ'ব। তাৰপিছত জম্মু এণ্ড কাশ্মীৰত মূলতঃ যি মাউণ্টেইন পাছেছ আছে, গুৰুত্বপূৰ্ণ যিকেইটা মাউণ্টেইন পাছ, তাৰ ভিতৰত বনিহাল, বুৰ্জেল পাছ আৰু পীৰ পাঞ্জাল পাছ। বনিহাল, বুৰ্জেল আৰু পীৰ পাঞ্জাল, ঠিক আছে। তো জম্মু এণ্ড কাশ্মীৰৰ পৰা আমি এটা চিন ল'ব পাৰো, জম্মু এণ্ড কাশ্মীৰৰ অৱস্থা খুবেই বুঢ়া আছিলে, এটা সময়ত হালত বহুত বুঢ়া আছে বুলি ক'ব পাৰিম, হয় নাই। এটাৰ সময়ত জম্মু এণ্ড কাশ্মীৰৰ হালত কি আছিলে, খুবেই বুঢ়া আছিলে বা বেয়া আছিলে। বুঢ়া মানে কি, হিন্দীত কৈছো হালত বুঢ়া। হালতৰ পৰা হাল, বনিহাল, আৰু বুঢ়াৰ পৰা বুৰ্জেল, বাকী পীৰ পাঞ্জাল মনত থৈ দিলে হ'ল। বা আমি এনেকেও ক'ব পাৰো যে জম্মু এণ্ড কাশ্মীৰৰ এহাল বুঢ়া বুঢ়ী আছিল, কোন আছিল, এহাল বুঢ়া বুঢ়ী। এই এহাল বুঢ়া বুঢ়ীৰ পৰা আমি কি ল'ব পাৰো, এহাল বুঢ়া বুঢ়ীৰ পৰা, এহাল মানে বনিহাল, বুঢ়া বুঢ়ীৰ পৰা বুৰ্জেল, আৰু তেওঁলোক ক'ত গৈছে ফুৰিবলৈ, আজানপীৰ দৰগালৈ আহিছে। শিৱসাগৰৰ যি আজানপীৰ দৰগা আছে, ধৰি লৈছো শিৱসাগৰৰ আজানপীৰ দৰগাত ফুৰিবলৈ আহিছে। কোন আহিছে, এই জম্মু এণ্ড কাশ্মীৰৰ এহাল বুঢ়া বুঢ়ী আহিছে ফুৰিবলৈ। এহালৰ পৰা বনিহাল, বুঢ়াৰ পৰা বুৰ্জেল, আৰু আজানপীৰ দৰগা বুলি ক'লে পীৰ পাঞ্জাল, পীৰ শব্দটো আছে, পীৰ পাঞ্জাল। হিমাচল প্ৰদেশৰ যি প্ৰমুখ মাউণ্টেইন পাছ কি, শিৱকিলা তিব্বতৰ লগত, ৰহটাং পাছ, তাৰপিছত বাৰালাচা আৰু দেপচা পাছ, এই চাৰিটা ইম্পৰ্টেণ্ট হয়। কি, শিৱকিলা, ৰহটাং পাছ, বাৰালাচা আৰু দেপচালা, ঠিক আছে, দেপচালা।
এতিয়া কথা হ'ল হিমাচল প্ৰদেশৰ কেইটা কেনেকৈ মনত থম এইটো খুব ইম্পৰ্টেণ্ট হয় বাৰালাচাৰ ৰহটাং আৰু শিপকিলাটো ইম্পৰ্টেণ্টে হয় বাকী দেৱচাপ মনত থৈ দিলে হ'ব বা এনেকৈ ক'ব পাৰোঁ আমি যদি হিমাচল যদি অলপ ব্ৰেক কৰোঁ মই ইয়াত বেলেগ স্ক্ৰীন লৈ লৈছোঁ হিমাচল যদি আমি ব্ৰেক কৰোঁ হিমাচল কি কোৱা হৈছে যে হিমাচল বুলি কৈছে হিমা বল যাওঁ তো হিমাই কি কৈছে হিমাই কৈছে ৰ ৰ ৰ ৰ যাম ৰ বা ৰ ৰ ৰ যাম এতিয়ালৈকে শ্বিপ আহি পোৱা নাই ক'ৰবাত যাব শ্বিপত এতিয়ালৈকে শ্বিপ আহি পোৱা নাই জাহাজ আহি পোৱা নাই গতিকে যেতিয়া নেকি হিমাক কোৱা হৈছে হিমাচল তেতিয়া কৈছে কি কৈছে ৰ ৰ শ্বিপ আহি পোৱা নাই সেই ৰৰ পৰা ৰটাং পাছ শ্বিপ আহি পোৱা নাই পৰা শিপকিলা কি কয় শিপকিলা বাকী বাৰালাচাটো এইটো কমন আৰু আহে পৰীক্ষাত বাৰালাচাৰো দেৱচাপ মুখস্থ কৰি থৈ দিবা উত্তৰাখণ্ডৰ প্ৰমুখ পাছেছ বিলাক কি কি টাইলছ পাছ লিপুলেখ মানা পাছ তাৰপিছত মাংসাধুৰা মুলিংলা আৰু নীতি পাছ এই কেইখন হৈছে ইম্পৰ্টেণ্ট এতিয়া উত্তৰাখণ্ডৰ যদি আমি শব্দটো অলপ যদি আমি চিলেবলটো সলনি কৰি পঢ়োঁ তেতিয়াহ'লে আমি পঢ়িব পাৰিম কি উত্তৰা বুলি যদি পঢ়োঁ উত্তৰাখণ্ডটো যদি আমি উত্তৰাখণ্ড বুলি পঢ়োঁ উত্তৰা আমি যেনেকৈ লাডাখ শব্দটো কি কৰিছিলোঁ লাডাখটো LADAKS দূৰে দূৰে লিখিছিলোঁ হয় নাই ঠিক সেইদৰে উত্তৰাখণ্ড শব্দটো আমি অলপ দূৰে দূৰে লিখিছোঁ ইউটিটো এফালে থৈ TRA থৈছোঁ উত্তৰা এই TRAৰ পৰা আমি এটা মাউণ্টেইন পাছ ল'ব পাৰিম যিটো হৈছে নেকি ট্ৰায়েলছ পাছ TRAৰ পৰা আৰম্ভ হৈছে ট্ৰায়েলছ পাছ গতিকে ট্ৰায়েলছ পাছ গ'ল থাকিলে কি লিপুলেখ মানা পাছ মাংসাধুৰা মুলিংলা আৰু নীতি পাছ ঠিক আছে এই পাঁচটা পাছ থাকিলে প্ৰমুখ এতিয়া আমি যদি চাওঁ প্ৰনাউন্সিয়েশ্যন কেইটা যদি চাওঁ বা ৱৰ্ড কেইটা যদি আমি চাওঁ ইয়াত চাবা LM আৰু N LMN এৰে আছে LM কি আছে লিপুলেখ M এৰে আছে মানা মাংসাধুৰা মুলিং হয়নে আৰু নীতি পাছ আমি বিভিন্ন ধৰণে মনত থব পাৰোঁ ট্ৰিকবিলাক আচলতে ট্ৰিক কি ট্ৰিক কেইটা হৈছে শব্দৰ লগত খেলা নহয় জানো শব্দৰ লগত খেলা ইয়াত চোৱা ইয়াত মেন শব্দ আছে অৰ্থাৎ এনেকৈ আমি ক'ব পাৰোঁ যে য'ত নেকি মেন আছে উত্তৰাখণ্ডত থাকিব এতিয়া কথা হ'ল বেলেগ এনেকুৱা মাউণ্টেইন পাছেছ আছে নেকি য'ত নেকি মেন আছে তেনেকুৱা মেইন মাউণ্টেইন বা প্ৰমুখ মাউণ্টেইন পাছেছ নাই ঠিক আছে বা এনেকৈ ক'ব পাৰোঁ উত্তৰাখণ্ডৰ যি কেপিটেল কি হয় দেহৰাদুন কি হয় দেহৰাদুন হয় নাই দেহৰাদুন এই দেহৰাটো অলপ এইটো ধুৰা আৰু দেহৰা বুলি আমি মিলাব পাৰোঁ ধুৰা আৰু দেহৰা গতিকে তেনেকৈ আমি মাংসাধুৰা মিলাব পাৰোঁ যি কি নহওক এইকেইটা মুখস্থ কৰিলেতো ভালেই বা বেলেগ আৰু ট্ৰিক আছে বেলেগ কি উত্তৰাখণ্ডৰ ছোৱালীজনী কি নাম আছিলে মামনি মালি একেবাৰে প্ৰথমতে কোৱা হৈছিলে নহয় মনত আছেনে তোমালোকৰ প্ৰথমতে কোৱা হৈছিলে কোনটো শ্লাইডত আছিলে মই আকৌ এবাৰ দেখাই দিছোঁ ঠিক আছে কোনটো শ্লাইডত আছিলে 3 নম্বৰ এইটোত আছিলে নেকি এইটো অৰুণাচল প্ৰদেশৰ অৰুণা দিদি আছিলে লাডাখৰ কি কয় জজি আছিলে আৰু উত্তৰাখণ্ডৰ ছোৱালীজনীৰ নাম কি মামুনি মালি অ'কে মামুনি মালি আছিলে এতিয়া মামুনি মালি নামটো কিয় লোৱা হৈছে কাৰণ মামুনি মালিৰ পৰা যদি আমি নামটো যদি ব্ৰেক আপ কৰোঁ মা মু নি মা আৰু লি মা মু নি মা আৰু লি মাৰ পৰা মানা পাছ মোৰ পৰা মুলিংলা নিৰ পৰা নীতি পাছ মাৰ পৰা মাংসাধুৰা আৰু লিৰ পৰা লিপুলেখ ঠিক আছে মাৰ পৰা কি মানা পাছ মোৰ পৰা মুলিংলা নিৰ পৰা নীতি পাছ মাৰ পৰা আকৌ মাংসাধুৰা আৰু লিৰ পৰা লিপুলেখ বা আগতে কৈছিলোঁ মেন থকা উত্তৰাখণ্ডত হ'ব বা এই ধুৰা শব্দটো দেহৰাদুন বুলি অলপ যদি আমি মিলাওঁ উত্তৰাখণ্ড হ'ব অ'কে তাৰপিছত চেণ্ট্ৰেল ইণ্ডিয়াৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ বিশেষকৈ ক'ত আছে মধ্যপ্ৰদেশ আৰু ৰাজস্থানত মধ্যপ্ৰদেশত আছে আছিৰগড় পাছ আৰু ৰাজস্থানত আছে গৌৰামঘাট আৰু হলদিঘাটি পাছ এইটো মনত থৈ দিলে হ'ব বেছি নাই যিহেতু আছিৰগড় মধ্যপ্ৰদেশত আৰু ৰাজস্থানত গৌৰাম আৰু হলদিঘাটি ৰাজস্থানৰ এইটো মনত থবলৈ আমি ক'ব পাৰোঁ ৰাজাৰাম বুলি ক'ব পাৰোঁ ৰঘুপতি ৰাঘৱ ৰাজাৰাম এই ৰাম শব্দটো থাকিব গৌৰাম বাকী হলদিঘাটি বুলি মনত থৈ দিলে হ'ব ৱেষ্টাৰ্ণ ঘাটৰ ক'ত আছে বিশেষকৈ মহাৰাষ্ট্ৰত আছে বেছিকৈ আৰু এইকেইটা কোনো ট্ৰিক ইয়াত থোৱা হোৱা নাই মহাৰাষ্ট্ৰৰ কাৰণে যদি তোমালোকৰ ট্ৰিক লাগে তেতিয়াহ'লে কমেণ্টত জনাই দিবা ঠিক আছে কমেণ্টত জনাই দিলে মই ট্ৰিক এইকেইটা বনাম বাৰু বৰ্তমান মই হিমালয়ান ৰিজন কেইটাই বনাইছোঁ আৰু যদি ভাল লাগে তেতিয়া বনাম আৰু যদি মুখস্থ কৰিব পাৰা তেতিয়াহ'লে কোনো কথা নাই
মহাৰাষ্ট্ৰত মূলত কি আছে? ভোৰঘাট আছে, থলঘাট আছে, আম্বা ঘাট আছে, চোৰলা ঘাট, তাৰপিছত মালশেজ ঘাট, নানে ঘাট আৰু কুম্ভাৰলি ঘাট, এইকেইখন আছে মহাৰাষ্ট্ৰ। আৰু তামিলনাডু আৰু কেৰেলাৰ বৰ্ডাৰত আছে পালঘাট, ইয়াত আছে পালঘাট, এইটো তামিলনাডু আৰু কেৰেলা পালঘাট। অ'কে, গতিকে ৱেষ্টাৰ্ণ ঘাটৰ যদি কয় তেতিয়াহ'লে ভোৰঘাট আছে মহাৰাষ্ট্ৰ, থলঘাট, আম্বা ঘাট, চোৰলা ঘাট, তাৰপিছত মালশেজ ঘাট, নানে ঘাট আৰু কুম্ভাৰলি ঘাট, আৰু পালঘাট আছে তামিলনাডু আৰু কেৰেলা। পৰীক্ষাত কেনেকুৱা কুৱেশ্যন আহিব পাৰে? পৰীক্ষাত ষ্টেটিক আহিব, এনেকুৱা আহিব যে কোনো মাউণ্টেইন পাছৰ নাম দি দিব, ষ্টেট উলিয়াব ক'ব বা কোনখন ৰাজ্যত আছে, বা এনেকৈ দিব পাৰে যে তলৰ মাউণ্টেইন পাছেছটো ক'ত আছে, ৱেষ্টাৰ্ণ ঘাটত আছে নে চেণ্ট্ৰেল ইণ্ডিয়াত আছে নে হিমালয়ান ৰিজনত আছে। গতিকে অলপ সেইখিনি ভালদৰে কেটেগৰাইজ কৰি ল'ব লাগিব যে কোনকেইটা মাউণ্টেইন পাছেছ হিমালয়ান ৰিজনৰ হয়, কোনকেইটা চেণ্ট্ৰেল ইণ্ডিয়াৰ হয় আৰু কোনকেইটা ৱেষ্টাৰ্ণ ঘাটৰ হয়। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আমি মূলত মাউণ্টেইন পাছেছ কেইটা চালোঁ। যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে কোন কোন অঞ্চলত চালোঁ? হিমালয়ান ৰিজনৰ চালোঁ, তাৰপিছত চেণ্ট্ৰেল ইণ্ডিয়াৰ চালোঁ। চেণ্ট্ৰেল ইণ্ডিয়া বুলি ক'লে কি মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ চালোঁ, আৰু ৱেষ্টাৰ্ণ ঘাটৰ চালোঁ। আশা কৰিছোঁ ট্ৰিককেইটা তোমালোকে ভাল পাইছা, আৰু যদি ৱেষ্টাৰ্ণ ঘাটৰ মাউণ্টেইন পাছেছ কেইটা মনত থ'বলৈ ট্ৰিকৰ প্ৰয়োজন হয় তেতিয়াহ'লে কমেণ্টত তোমালোকে জনাই দিবা, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে